জয়মতী বঁটাৰে সন্মানিত সাহিত্যিকগৰাকী কোন আছিল? অৰুণ শৰ্মা, যতীন্দ্ৰনাথ দুৱৰা, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া, মামণি ৰয়ছম গোস্বামী। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে মামণি ৰয়ছম গোস্বামী। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে এশিঙীয়া গঁড়ক কি ৰাজ্যিক প্ৰতীক হিচাপে ঘোষণা কৰা হৈছিল? ৰাজ্যিক বৃক্ষ, ৰাজ্যিক পশু, ৰাজ্যিক ফুল, ৰাজ্যিক পক্ষী। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ৰাজ্যিক পশু। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ ৩৩তম ৰাষ্ট্ৰীয় খেলখন ক'ত অনুষ্ঠিত হৈছিল? অসম, বিহাৰ, পাটনা, দিল্লী। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অসম। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ২০০২ চনত কোনজন সাহিত্যিকক অসম সাহিত্য সভাই সাহিত্যাচাৰ্য উপাধি প্ৰদান কৰিছিল? মামণি ৰয়ছম গোস্বামী, ডক্টৰ গোলোকচন্দ্ৰ গোস্বামী, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া, ওপৰৰ এটাও নহয়। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ডক্টৰ গোলোকচন্দ্ৰ গোস্বামী। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে প্ৰথম অসমীয়া নাটক কোনখন আছিল? পাতালপুৰী, বিনবৰাগী, বনকুঁৱৰী, বনফুল। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে বিনবৰাগী। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে প্ৰথম অসমীয়া উপন্যাসখন কিমান চনত প্ৰকাশ কৰা হৈছিল? ১৯৬০ চনত, ১৯৬২ চনত, ১৯৬১ চনত, ১৯৬৩ চনত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ১৯৬১ চনত। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে প্ৰথম অসমীয়া ভ্ৰমণ বৃত্তান্তমূলক গ্ৰন্থখনৰ নাম কি আছিল? বিনবৰাগী, বনকুঁৱৰী, য়াৰুইংগম, ছুইজাৰলেণ্ড ভ্ৰমণ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ছুইজাৰলেণ্ড ভ্ৰমণ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে প্ৰথম অসমীয়া বাতৰি কাকতখনৰ নাম কি আছিল? আছাম নিউজ, দৈনিক বাতৰি, অৰুণোদয়, অসম বাতৰি। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অৰুণোদয়। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে অসম বাতৰি কিমান চনত প্ৰকাশ হৈছিল? ১৯৬০ চনত, ১৯৬৪ চনত, ১৯৬৫ চনত, ১৯৭০ চনত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ১৯৬৪ চনত। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে অৰুণোদয় বাতৰি কাকতৰ সম্পাদক কোন আছিল? নীলমণি ফুকন, ডক্টৰ নাথান ব্ৰাউন, চন্দ্ৰপ্ৰসাদ শইকীয়া, চিদানন্দ চৌধুৰী। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ডক্টৰ নাথান ব্ৰাউন। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ৰাজনৈতিক উদ্দেশ্য সম্পন্ন প্ৰথম বাতৰিখনৰ নাম কি? দি আছাম ট্ৰিবিউন, আছাম বিলাসিনী, এডভোকেট অৱ আছাম, উৰুলি। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে এডভোকেট অৱ আছাম। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে প্ৰথম দ্বি-সাপ্তাহিক বাতৰি কাকতখনৰ নাম কি আছিল? অৰুণোদয়, অসম বাতৰি, অপৰূপা, আসাম বিলাসিনী। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অসম বাতৰি। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে প্ৰতি 10 দিনত প্ৰকাশ পোৱা বাতৰি কাকতখনৰ নাম কি? আছাম নিউজ, অপৰূপা, উৰুলি, আছাম বিলাসিনী। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অপৰূপা। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে দি আছাম ট্ৰিবিউন ইংৰাজী বাতৰিখন কোনে প্ৰকাশ কৰিছিল? ডক্টৰ নাথান ব্ৰাউন, চন্দ্ৰপ্ৰসাদ শইকীয়া, লক্ষ্মীনাথ ফুকন, হেমচন্দ্ৰ বৰুৱা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে লক্ষ্মীনাথ ফুকন। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে শকুন্তলা গ্ৰন্থখন কোনে অনুবাদ কৰিছিল? যতীন্দ্ৰনাথ দুৱৰা, লম্বোদৰ বৰা, মাধৱ কন্দলী, ঘনশ্যাম বৰুৱা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে লম্বোদৰ বৰা। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে কেৱল মহিলাৰ বাবে প্ৰকাশিত প্ৰথম বাতৰি কাকতখন কি? আছাম বিলাসিনী, অসম মিহিৰ, উৰুলি, আছাম নিউজ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে উৰুলি। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে চিদানন্দ চৌধুৰীয়ে প্ৰকাশ কৰা প্ৰথম সাপ্তাহিক বাতৰি কাকতখনৰ নাম কি? আছাম নিউজ, দৈনিক বাতৰি, অসম মিহিৰ, আছাম বিলাসিনী। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অসম মিহিৰ। ভিডিঅ'টো চাই যদি ভাল লাগিল তেনেহ'লে লাইক এটা কৰি দিব আৰু এনেধৰণৰ নতুন ভিডিঅ' প্ৰতিদিনে পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।